কেন্দ্ৰীয় চৰকাৰ হাই 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 কেন্দ্ৰীয় চৰকাৰ গো বেক বিল বাতিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ হাই 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 কেন্দ্ৰীয় চৰকাৰ গো বেক বিল বাতিল কৰক হয় চাওক যোৱাকালি লোকসভাত ৱাকাফ সংশোধনী বিধেয়ক 2024 গৃহীত কৰিছে। আচলতে আমি ভাৰতবৰ্ষৰ সমগ্ৰ মুছলমান সমাজে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু তাৰ লগতে আজি আমি ৰাজ্যজুৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত বিভিন্ন জিলা সমিতিয়ে এই ৱাকাফ যি বিধেয়ক সংশোধনী বিধেয়ক 2024 আমি প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ জনাইছো আৰু ইয়াৰ বিৰোধিতা জনাইছো। চাওক আজি সমগ্ৰ ভাৰতবৰ্ষতেই মুছলমানৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে কিছুমান সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে। মুছলমান বিবাহ বিচ্ছেদ আইন যিটো আছিলে তেওঁলোকে তাৰ ওপৰত এবাৰ সেই আইন পুৰণা আইন বাতিল কৰি নতুন কৰিলে, পিছত UCC আনিলে, এতিয়া আকৌ এই ৱাকাফ যি মুছলমানৰ সম্পত্তি এই মুছলমানৰ সম্পত্তিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ আৰম্ভ কৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা জনাইছো। আৰু আপোনালোকে জানে যে মুছলমানসকলৰ পূৰ্বপুৰুষৰ যি সম্পত্তি আল্লাহৰ ৱাস্তে দান কৰা হয়, এই ৱাকাফ সম্পত্তিসমূহ চৰকাৰে হস্তক্ষেপৰ জৰিয়তে মুছলমানৰ অধিকাৰসমূহ খৰ্ব কৰিব বিচৰা হৈছে। এয়া গণতন্ত্ৰ বিৰোধী, এয়া সংবিধান বিৰোধী। আজি সংবিধানত ধৰ্মীয় স্বাধীনতাৰ কথা কোৱা হৈছে যে একমাত্ৰ কেৱল ৱাকফ সম্পত্তি মুছলমানসকলৰ অধিকাৰ, এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে ভাৰতবৰ্ষত এই ৱাকাফ সংশোধনী বিধেয়ক আনি 2024 আনি তেওঁলোকে এই অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। আজি অনামুছলিম ধৰ্মৰ যিসকল বিভিন্ন ট্ৰাষ্ট, আজি মন্দিৰ গীৰ্জাৰ যিসমূহ ট্ৰাষ্ট আছে, এই ট্ৰাষ্টসমূহত আমি কিন্তু দেখা নাপাওঁ কোনো এজন মুছলমান ব্যক্তি তাতে জড়িত হৈ থকা। কিন্তু এই বিধেয়কখনৰ জৰিয়তে আমি দেখা পাইছো যে এই যিখন সংশোধনী আনিব বিচাৰিছে, ইয়াৰ জৰিয়তে ৱাকফ যি বৰ্ড আছে এই বৰ্ডৰ পৰা সম্পূৰ্ণ মুছলমানৰ কৰ্তৃত্ব কাঢ়ি লোৱা হ'ব। তাৰ লগতে জিলা উপায়ুক্ত পূৰ্বৰ আপোনাৰ ৱাকফ বৰ্ডৰ সলনি জিলা উপায়ুক্তৰ জৰিয়তে এই সিদ্ধান্ত জিলা আয়ুক্তইহে ল'ব। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা জনাইছো। মুছলমানসকলৰ কৰ্তৃত্ব কাঢ়ি ল'ব বিচৰা এনেধৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে। আৰু এই যদি প্ৰত্যাহাৰ নকৰে সমগ্ৰ ভাৰতবৰ্ষতেই মুছলমানৰ দ্বাৰা এক ভয়াৱহ প্ৰতিবাদৰ সন্মুখীন কেন্দ্ৰীয় চৰকাৰে নিশ্চয় হ'ব। যোৱা কেবিনেটত ভাৰত চৰকাৰে যি এক সিদ্ধান্ত লৈছে ৱাকফ বৰ্ডৰ আইন যি সংশোধনী আইন তাক গৃহীত কৰিছে, তাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা আৰু নিন্দা জনাইছো। আৰু তাৰ প্ৰত্যুত্তৰত আমি সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছিলো। আৰু আমি ভাৰত চৰকাৰক আমি আহ্বান জনাইছো যে এই বিলখন পুনৰ বিবেচনা কৰি তেওঁলোকে যাতে সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছো।